নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ছিংগাপুৰত কোনে পাতিছিলে? জুবিনদাৰ সংগীতানুষ্ঠানটো কোনে পাতিছিলে? জুবিনদাৰ সংগীতানুষ্ঠানটো পাতিছিলে হাই কমিছন অফ ইণ্ডিয়া, বিদেশ মন্ত্ৰণালয়ৰ। আজিৰ দিনটোলৈকে এই অনুষ্ঠানটো তদন্তৰ আওতাত আনিলে নে? মানে SIT নোৱাৰে সেই কাম কৰিব। গতিকে আমি সেইকাৰণে কৈছো SIT কি তদন্ত কৰিছে, এই তদন্তটো হ'ব আধৰুৱা তদন্ত। মানে আমি প্ৰথম দিনটোৰ পৰা এই কথা কৈ আছো। আমাৰ মূল কথাটো হৈছে জুবিনদাক আমি ন্যায় দিব লাগিব। জুবিনদা অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন, আমাৰ জাতীয় সম্পদ, অসমীয়া জাতিৰ একতাৰ প্ৰতীক জুবিনদা। জুবিনদাক হেৰুৱাই অসমবাসী ৰাইজে কি অৱস্থাত আছে আপোনালোকে দেখিছে। আৰু সেই মানুহজনক লৈ ৰাজনীতি কৰাটো কোনো কাৰণতে শুভ লক্ষণ নহয়। আৰু যিবিলাকে ৰাজনীতি কৰিছে, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰা আমি দেখিছো, আৰু তেওঁৰ ৰাজনীতি বেছিদিন নিটিকিব। সেই কথা আমি স্পষ্ট কৰি দিছো। আমি কৈছো যে আপোনাৰ ছিংগাপুৰত য়ট পাৰ্টি কোনে আয়োজন কৰিছিলে? ছিংগাপুৰৰ য়ট পাৰ্টিত যোৱাৰ কাৰণে জুবিনদা সাগৰত সাঁতুৰিবলৈ গৈ মৃত্যু হ'ল বা হত্যা কৰা হ'ল তেখেতক। মানে য়ট পাৰ্টিৰ অৰ্গেনাইজাৰ কোন? য়ট পাৰ্টিৰ অৰ্গেনাইজাৰ হৈছে আপোনালোকে জানে তন্ময় ফুকন, আছাম এছ'চিয়েশ্যনৰ এগৰাকী মানুহ। তন্ময় ফুকন এই পাৰ্টিটোৰ অৰ্গেনাইজাৰ। গতিকে তন্ময় ফুকনক আপোনাৰ কেৱল ষ্টেটমেণ্ট লৈ অসমৰ পৰা পঠিয়াই দিলে। ছিংগাপুৰত যিমান আছাম এছ'চিয়েশ্যনৰ ব্যক্তি আছিলে সকলোকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হৈ SIT তদন্তৰ নামত কেৱল ষ্টেটমেণ্ট ল'লে। ষ্টেটমেণ্ট লৈ তাৰ পাছত আপোনাৰ VVIPৰ নিচিনাকে গোটেই নিৰাপত্তাৰ ব্যৱস্থা কৰি দি আপোনালোকৰ সাংবাদিকেও একো সুধিব নোৱাৰে, তেনেকুৱা ফেচিলিটিজ দি তেওঁলোকক আকৌ ঘূৰাই পঠিয়াই দিলে। হত্যাকাৰীক কিয় এনেকে এৰি দিয়া হ'ল বুলি যেতিয়া ক'লে, বা মৃত্যুৰ গোচৰত যিবিলাক অভিযুক্ত তেওঁলোক কিয় এৰি দিয়া হ'ল বুলি যেতিয়া আপোনালোকে প্ৰশ্ন কৰিলে, তেওঁ কয় যে মেধাৱী ল'ৰা, চোকা চোকা ল'ৰা ছিংগাপুৰত থকা মানুহবিলাক। চোকা চোকা ল'ৰা হ'লে আমাৰ প্ৰাণৰ স্পন্দন জাতীয় সম্পদ জুবিনদাৰ নিচিনা এগৰাকী শিল্পীক তেওঁ মাৰি পেলাব পাৰিব? সেইটো আমি কেতিয়াও নামানো। সেই কথা আমি আগতেও কৈছো। কোনো কাৰণতে নহ'ব। আমাক জুবিনদাৰ ন্যায় যিকোনো মূল্যৰ বিনিময়ত লাগিব। আৰু এনেকুৱা যিবিলাক তদন্ত চলিছে আপোনালোকে দেখিছে নে নাই? এতিয়া তদন্তৰ নামত তেওঁলোকে বিহু কমিটিবিলাকক মাতি আছে। তদন্তৰ নামত বেলতলা কমিটিৰ কি কথা আছে? আপোনাৰ ছিংগাপুৰত হত্যা হৈছে জুবিনদাৰ। ছিংগাপুৰত যিবিলাকে পাৰ্টি আয়োজন কৰে তেওঁলোকক এৰি দি এতিয়া আপোনাৰ এই জুবিনদাৰ কাৰণে পুৰি বনোৱা ৰুটি বনোৱা চাহৰ দোকানীজনক যদি আপুনি ষ্টেটমেণ্ট লয়, তেতিয়া তাৰ উত্তৰ ওলাব নেকি? আপোনালোকে গোটেই কথা বতৰাবিলাক চাওক যে SITও আপোনাৰ এমাহ দুদিনৰ পাছতহে ছিংগাপুৰ গৈ পাইছেগে। গতিকে আমাৰ কথাটো অতি স্পষ্ট যে এই যি SIT তদন্ত চলিছে সেইটো আমি সুখী নহয়, অসমৰ কোনো মানুহে বিশ্বাস কৰিব নোৱাৰে। গতিকে এই তদন্তটো সেইকাৰণে কৈছিল যে আমি CBIক দিব লাগে, তেওঁলোকে নিদিলে। কাৰ স্বাৰ্থত নিদিলে? কাক বচাবৰ কাৰণে নিদিলে? কোন আছে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠতাত? আমি দেখিছিলো যে শ্যামকানু মহন্ত আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃৰ নিচিনাই। আজি শ্যামকানু মহন্তক আচলতে CBI এনকুৱাৰী দিলে মানে তেওঁ ফচিব বা হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰীমতীও ফচিব বুলি ভয় নেকি? কিবা নহয় কিবা গোপন অংক নিশ্চয় আছে। গতিকে আপোনাৰ হত্যাকাৰীক বচাবৰ কাৰণে আপোনাৰ CBI তদন্ত নিদিয়া কথাটো বস্তুটো ওলাই পৰিছে নহয়, যে মুখ্যমন্ত্ৰীৰ তাত আচলতে ইনভলভমেণ্টটো আছে। তেওঁ মানুহ এইবিলাক মানুহটোতো হয়। আমি দেখিছো যে বিজেপিত হিমন্ত বিশ্ব শৰ্মাক